আৰম্ভ হ'ল পবিত্ৰ হজ যাত্ৰা। আজি পুৱা মক্কা মদিনালৈ উৰা মাৰিলে উত্তৰ পূবৰ প্ৰথমখন হজ যাত্ৰীৰ বিমান। হজ যাত্ৰা কৰাটো প্ৰতিগৰাকী মুছলমানৰ সপোন। এই সপোন পূৰণৰ উদ্দেশ্যে আজি পুৱা 6 বজাত গুৱাহাটী বিমানবন্দৰৰ পৰা 322 গৰাকী হজ যাত্ৰীয়ে উৰা মাৰে মদিনালৈ। সৎ আৰু মহৎ উদ্দেশ্যেৰে পবিত্ৰ হজ যাত্ৰা কৰিবলৈ ওলোৱা হাজীসকলে মক্কাত আল্লাহৰ ঘৰৰ দুৱাৰমুখত দোৱা কৰিব বিশ্ব শান্তিৰ বাবে, দোৱা কৰিব অসম তথা ভাৰতবৰ্ষৰ বাবে। মোৰ নাম মহচিনা খানম, বৰপাটা ৰোড, মৈৰাজাৰ পাথাৰ। খুব ভাল লাগিছে আৰু আল্লাহৰ ঘৰত যাম, যাতে আমি ভালে ভালে যাব পাৰোঁ। সকলোৱে আমাক আশীৰ্বাদ দিব আৰু সকলোৱে আমাৰ দৰে যাতে ভৱিষ্যতত যাবও পাৰে, তাৰ কাৰণে আমি দোৱা ৰাখিছোঁ। গোটেই অসমৰ কাৰণে দোৱা কৰিম আৰু গোটেই বিশ্বৰ মানুহৰ কাৰণে, মৃত্যু ব্যক্তিৰ কাৰণেও আমি দোৱা কৰিম। আব্দুল হামিদ, বৰপেটা জিলাৰ পৰা। কি কৰিম মানে আমি দোৱা কৰিম, আমি আল্লাহৰ হুকুম ৰাছুলৰ হুকুম পালন কৰিম, এইটোৱে আমাৰ আশা। চবৰ কাৰণে দোৱা কৰিম। ভিতৰৰ পৰা খুব আমাৰ আনন্দ লাগি আছে। অসম তথা উত্তৰ পূবৰ হাজীসকলক বিদায় দিয়াৰ উদ্দেশ্যে শুকুৰবাৰে গুৱাহাটীৰ হাজী মুছাফিৰখানাত অনুষ্ঠিত হয় হাজী সম্বৰ্ধনা তথা বিদায়ী সভা। শুকুৰবাৰে হাজী মুছাফিৰখানাত অসমৰ বিভিন্ন ঠাইৰ হাজীসকল আহি উপস্থিত হয়। হাজী মুছাফিৰখানা প্ৰাংগণত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ আৰম্ভণিতে পেহেলগামৰ নাৰকীয় ঘটনাত প্ৰাণ হেৰুৱাসকলৰ বাবে মৌন প্ৰাৰ্থনা কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত। চৰকাৰী নিৰ্দেশ অনুসৰি আৰু মই সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সুকলমে পুণ্য হজ কৰি সকলোৱে নিজৰ মনৰ মতে আল্লাহক তেওঁলোকে আহ্বান কৰি, অৱগাহন কৰি, অসমৰ কাৰণে, ভাৰতৰ কাৰণে দোৱা কৰি পেলাই, অসমৰ মানুহৰ কাৰণে দোৱা কৰি, যাতে তেওঁলোকো ধন্য হয়, অসমকো ধন্য কৰে। আৰু বিশেষকৈ ত্ৰিৰংগাখন আৰু গামোচাখন ভালকৈ তেওঁলোকে ডিছপ্লে কৰি প্ৰদৰ্শন কৰিলে তেওঁলোকে ভাৰত বা অসমৰ বিশেষ স্থিতিটো দেখুৱাই নহয়, তেওঁলোকে তাত ঘটনা কেনেবাকৈ হ'লে হাজাৰ লাখ মানুহ হয়, কেতিয়াবা ঘটনা হয়, তেতিয়া চিহ্নিতকৰণৰ কাৰণে সুবিধা হয়। সেইখিনি কথা কোৱা হৈছে তেওঁলোকৰ মাজত আৰু মই সকলোলৈ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতলোকে যিটো চিন্তা কৰি হজ কৰিবলৈ আগবাঢ়িছে, পৰমাত্মাই তেওঁলোকক ভাল মতি দিয়ক, সকলোৰে মাজত সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনক আৰু সকলোৰে এই যাত্ৰা সফল হওক, সুকলমে সকলো ঘূৰি আহক। ধন্যবাদ। অনুষ্ঠানটোত হাজীসকলৰ ভিতৰত 10 গৰাকী হাজীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে উন্মোচন কৰা হয় উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ বাৰ্ষিক স্মৰণিকা লব্বাইকা। देखिए, आज हम लोग वहाँ से 2 बजे निकल जाएगा, 6 बजे 20 मिनट से हम लोग का फर्स्ट फ्लाइट मदीना तक पहुँच जाएगा। 322 हाजी लेकर के उन लोग का साथ 2 हम लोग का इंस्पेक्टर गवर्नमेंट ऑन ड्यूटी हम लोग का खरसा में वो लोग जाएगा, उन लोग को देखभाल करने के लिए। और उधर से अभी लास्ट अभी जाने का वक्त का पहले उन लोग का वहाँ से विदाई देने के लिए, विश करने के लिए हम लोग ये ओपन सेशन बुला गया है। ये ओपन सेशन का बाद हम लोग का दुआ होगा, प्रार्थना होगा कि वो लोग अच्छा से वहाँ में जाओ, वहाँ में अच्छा से जाकर के उनका अच्छा से घूम के आओ। इसलिए हम लोग का वहाँ में एक्स DGP अभी कमिश्नर राइट टू इन्फॉर्मेशन एक्ट का मिस्टर भास्करज्योति महंत IPS ऑफिसर हम लोग एक लब्बाई का सोवेनियर ईयरली हम लोग का पब्लिश करता है। ये लब्बाई का वो रिलीज़ करेगा दैनिक असम का एडिटर, वो एक्स वाइस चांसलर एंड प्रिंसिपल ऑफ KC दास कॉमर्स कॉलेज, वही ये रिलीज़ करेगा। और वहाँ में हम लोग का ओदीप फुकन आएगा, वो DY का अभी एडिटर इन चीफ बन गया, वो भी आएगा। और पद्मश्री डॉक्टर इलियास अली आएगा, उन लोग को वहाँ से प्यारोल करेगा। उसके बाद हम लोग का दुआ होगा, तो उसके बाद हाजी लोग रात में चला जाएगा। इसलिए हम लोग बस रेडी करके रखा है। असम स्टेट ट्रांसपोर्ट कॉरपोरेशन का सारा गवर्नमेंट अरेंजमेंट है, ये गवर्नमेंट ने वो सारा अरेंजमेंट कर दिया। तो उन लोग का बस से हम लोग सीधा विथ एस्कॉर्ट भेज देगा। आज से फर्स्ट अलविदा, असम से फर्स्ट अलविदा उन लोग को बोल रहा है डायरेक्ट मदीना जाने के लिए। 7 घंटा का बाद वो लोग मदीना मिल जाएगा। 6 बजे 22 मिनट से स्टार्ट करेगा, तो उसके बाद वो लोग मदीना मिल जाएगा। वहाँ में 8 दिन रहेगा, उसके बाद वो लोग मक्का शरीफ चलाएगा। সভাখনৰ অন্তত হজযাত্ৰী তথা উপস্থিত লোকসকলে বিশ্ব শান্তি তথা ভাতৃত্ববোধৰ বাবে দোৱা কৰে।
উল্লেখযোগ্য যে এইবাৰ উত্তৰ পূবৰ ২৭৮২ গৰাকী যাত্ৰীয়ে হজ যাত্ৰা কৰিবলৈ সাজু হৈছে। প্ৰতিদিনে এখনকৈ বিমানত ৩২১ গৰাকীকৈ যাত্ৰীয়ে যাত্ৰা কৰিব। অসমৰ পৰা ২৭৪২ জন হজযাত্ৰী, মেঘালয়ৰ পৰা ২৬ জন আৰু মিজোৰামৰ পৰা এজন হজযাত্ৰীয়ে মদিনালৈ যাব। গুৱাহাটী বিমানবন্দৰৰ পৰা ১৭২৮ গৰাকী, কলিকতা বিমানবন্দৰৰ পৰা ৮১৯ গৰাকী, মুম্বাই বিমানবন্দৰৰ পৰা ২২১ গৰাকী, দিল্লী বিমানবন্দৰৰ পৰা ১২ গৰাকী আৰু হায়দৰাবাদ বিমানবন্দৰৰ পৰা ২ গৰাকী হজযাত্ৰীয়ে মদিনালৈ পবিত্ৰ হজ কৰিবলৈ যাব। বিভিন্ন কাম কাজত হজযাত্ৰীসকলৰ সুবিধাৰ্থে ১৭ গৰাকী হজ পৰিদৰ্শক প্ৰেৰণ কৰা হৈছে। আসসালামু আলাইকুম। মই আজি হজযাত্ৰীসকলক বিদায় জনাব আৰু আজি দুৱাৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ। মই ২০২৪ চনত হজ কৰি আহিলোঁ আৰু আজি সঁচাকৈ মোৰ ইমান ভাল লাগিছে, মানে বহুত এক্সাইটেড আৰু আকৌ যাব মন গৈছে। আকৌ আল্লাই কেতিয়া নিয়ে মই নাজানো, মন গৈছে আজি তেখেতসকলক দেখা পাই। আৰু তেখেতসকলক মই বহুত শুভেচ্ছা জনালোঁ, ভালে ভালে গৈ তেখেতসকল ভালে ভালে ঘূৰি আহক, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো হাজী মুছাফিৰ খানাৰ সন্মুখত থকা ইছলামপুৰ ঈদগাহ ময়দানত বিভিন্ন সামগ্ৰীৰ বিপণীসমূহ দেখা গৈছে। ২ মে'ৰ পৰা আৰম্ভ হোৱা বিপণীসমূহ থাকিব মে' মাহৰ ৮ তাৰিখলৈ। এতিয়া প্ৰথমবাৰ আমি আজি আহিছোঁ। এনেকৈ আজি সেইতেনে আৰম্ভ হ'ল, এতিয়া টুকটাক বিক্ৰী বাৰ্তা হ'ল। আমি আশাবাদী তেনে আশা সেনেকুৱা তেনে ভাল হ'ব আৰু তেনে ধন্যবাদ তেনে সেইটো তেনে হজ কমিটিৰ এই ৮ তাৰিখলৈকে থাকিব। এইটো মনৰ ফূৰ্তি পাই তেনে ইয়াতে আহে আৰু লাগতিয়াল বস্তু আহে আৰু বোকা কিনিবলৈ আহে, জাই নামাজ কিনিবলৈ আহে আৰু নামাজ আমাৰ ইছলামিক আইটেম আছে বহুত। বাছেৰ আলি আজিৰ পৰা বহিছোঁ আমি, ৭ তাৰিখে শেষ হ'ব। প্ৰত্যেক বছৰেই আহে। ভাল ভাল ইনশাআল্লাহ। হজৰ কাৰণে তাহাঁতে বজাৰ কৰে, ইয়াৰে লোকেল মানুহ আহে গুৱাহাটীৰ, ভালে হয় মানুহ ইনশাআল্লাহ। হজযাত্ৰা উপলক্ষে ইছলামপুৰ ঈদগাহত বহা বিপণীসমূহত যাত্ৰীসকলক আগবঢ়াব অহা লোকসকলে যথেষ্ট ভিৰ কৰে। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ। إن الحمد والنعمة لك والملك